Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম এনফোৰ্সমেন্ট ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট এই পোষ্টৰ কাৰণে স্যালাৰি স্ট্ৰাকচাৰ কেনেকুৱা হ'ব, জব প্ৰফাইল কি হ'ব, ইউনিফৰ্ম থাকিব নে নাথাকিব আৰু কেৰিয়াৰ প্ৰগ্ৰেছন কি হ'ব পাৰে মানে প্ৰমোশনাল প্ৰসপেক্ট বিলাকৰ ওপৰত ডিসকাস কৰিম। এইটো ভিডিঅ' বনাবৰ কাৰণে বহুতখিনি ৰিকুৱেষ্ট কৰি আছিল কমেন্ট সেকশনত মই দেখিছো কাৰণ এপিএসসি এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ হেখতিয়াকে নটিফিকেশন ওলাইছিল। অনলাইন এপ্লিকেশন আপোনালোকৰ 13th of August 2024 পৰা ষ্টাৰ্ট হ'ব, 13 আগষ্টৰ পৰা। আজি 11 তাৰিখ হলে পৰখিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু লগতে ইয়াতে এনি গ্ৰেজুৱেট কেন এপ্লাই মানে আৰ্টছ সায়েন্স কমাৰ্চৰ বিএ বিএসসি বিকমে এপ্লাই কৰিব পাৰিব, নহয়বা কাৰোবাৰ যদি হাই সেকেন্ডাৰী প্লাস 3 ইয়াৰ ডিপ্লোমা আছে মেকানিক্যাল ইঞ্জিনিয়াৰ বা মোটৰ ভেহিকল মেকানিক্যাল বা কি বুলি কয় অটোমোবাইল ইঞ্জিনিয়াৰিংত তেওঁলোকেও পাৰিব। হাই সেকেন্ডাৰী প্লাস 3 ইয়াৰ ডিপ্লোমা ইন কি বুলি কয় অটোমোবাইল বা মেকানিক্যাল ইঞ্জিনিয়াৰ, নহয়বা 3 ইয়াৰ ডিগ্ৰী মানে গ্ৰেজুৱেট আৰ্টছ সায়েন্স কমাৰ্চৰ খিনিয়ে পাৰিব, ইঞ্জিনিয়াৰিং বিবিএ বিসিএ তেওঁলোকে নোৱাৰিব। ঠিক আছে, সো এটোৰ ওপৰত আমি ডিসকাস কৰিম। অলৰেডি মই কি বুলি কয় প্ৰিভিয়াস ভিডিঅটোত এক্সাম প্যাটাৰ্নৰ সিলেবাসৰ ওপৰত ডিসকাস কৰিছিলো। এক্সাম প্যাটাৰ্নৰ সিলেবাস লাষ্ট টাইম কেনেকুৱা আছিল 2020-21 আৰু এবাৰৰ প্ৰসপেক্টিভ মানে এক্সপেক্টেড এক্সাম প্যাটাৰ্নৰ সিলেবাস কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত ডিসকাস কৰিছিলো। সেইখিনি ভিডিঅ' ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা প্লেলিষ্টৰ লিংক দিয়া আছে এপিএসসি এনফোৰ্সমেন্ট ইন্সপেক্টৰ বুলি। সেই প্লেলিষ্টত আপোনালোকে এই পৰীক্ষাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাব। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো সেই প্লেলিষ্টটো সেভ কৰি থব। এই ভিডিঅ' ডেসক্ৰিপচনটো চাওক, তাতে প্লেলিষ্টটো দিয়া আছে। আৰু বিফোৰ ষ্টাৰ্টিং দি ভিডিঅ' মই আপোনালোকৰ সৈতে কিবা এটা শেয়াৰ কৰিব বিচাৰিছো মানে মোৰ এটা মই লাইফত প্ৰথমবাৰ এটা পডকাষ্ট কৰিছিলো। পডকাষ্ট মানে কি, পডকাষ্টলৈ মোক ইনভাইট কৰিছিলে পেজ টাৰ্ণৰ ফালৰ পৰা। সো পেজ টাৰ্ণৰ যোনটো পডকাষ্ট আছে সেই পডকাষ্টৰ লিংকটো মই এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দিছো, আপোনালোকে এই পডকাষ্টটো চাব। তাতে মই কম্পিটিটিভ এক্সামছৰ ওপৰত ডিসকাস কৰিছো, বেছি দীঘল নহয়, আপোনালোকে অলপ চাব মোক কেনেকৈ মই কি কথা পাতিছো বা কেনেকুৱা ধৰণৰ কি কৰিছো। আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ দৰকাৰ, সো সেইটো কাৰণে পডকাষ্টটো চাব। ইয়াতে মোক পেজ টাৰ্ণাৰে ইনভাইট কৰিছিলে বাগেশ্ৰীয়ে। সো আপোনালোকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত মই পডকাষ্টৰ লিংকটো দি দিছো, আপোনালোকে পডকাষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেসক্ৰিপচনটো চেক কৰক, তাতে লিংকটো পাব। ভিডিঅ'টো আপোনালোকে ভিউ কৰিব, চাব। ঠিক আছে, কেনেকুৱা লাগিছে জনাব কমেন্ট সেকশনত। আৰু বাকি হিমানে আপোনালোকৰ পৰা সাপোৰ্ট আৰু মৰম বিচাৰিছো। সো লেটস ষ্টাৰ্ট দি ভিডিঅ'। এতিয়া আমি মেইন ভিডিঅ'টোলৈ আহিছো। আজিৰ ভিডিঅ'টোত এতিয়া মই প্ৰথমতে স্যালাৰিটো ক্যালকুলেট কৰিম, স্যালাৰিৰ পিছত জব প্ৰফাইল, ইউনিফৰ্ম, কেৰিয়াৰ প্ৰগ্ৰেছন তেনেকৈ যাম। সো স্যালাৰিটো এনফোৰ্সমেন্ট ইন্সপেক্টৰ আপোনালোকে দেখিছে পে স্কেলটো হ'ব 22,000 to 97,000। সো মিনিমাম ষ্টাৰ্টিং পে স্কেলটো হয় 22,000 আৰু এই পে বেন 3টোত যেতিয়া থাকিব তেতিয়া ম্যাক্সিমাম 97,000 লৈকে যাব। সো 22,000 to 97,000 পে বেন 3ত পৰে আৰু গ্ৰেড পে 9,400। আৰু ইয়াতে আৰু এটা কথা কৈ দিছো, এনফোৰ্সমেন্ট ইন্সপেক্টৰটো এটা ক্লাছ 2 গেজেটেড পোষ্ট হয়। সো ইকুইভেলেন্ট টু সেল টেক্স ইন্সপেক্টৰ, ইকুইভেলেন্ট টু ইন্সপেক্টৰ অফ টেক্সেছ, ইন্সপেক্টৰ অফ এক্সেছ, ইন্সপেক্টৰ অফ লেবাৰ, পুলিচ ইন্সপেক্টৰ। ঠিক আছে, এইখিনিৰ লগত আপোনালোকৰ এনফোৰ্সমেন্ট ইন্সপেক্টৰটো ইকুইভেলেন্ট পোষ্ট হয়, এটা ক্লাছ 2 গেজেটেড পোষ্ট হয়। আৰু ইয়াতে গ্ৰেড পে 9,400। সো আমি বেসিক পে ক্যালকুলেট কৰোঁতে 22,000 ল'ম, মিনিমাম পে স্কেলৰ যোনটো মিনিমাম এমাউণ্ট 22,000 প্লাস 9,400 গ্ৰেড পে আছিলে। সো 9,200 22,000 প্লাস 9,400 হ'ব 31,400। তাৰপিছত ডিয়াৰনেছ এলাৱেন্সটো এতিয়া উইথ ইফেক্ট ফ্ৰম 1 জুলাই 2024 54% হ'ল। আগতে 50% আছিলে, এতিয়া লেটেষ্ট 54% হ'ল বেসিক পে। সো ডিয়াৰনেছ এলাৱেন্স 54% অফ বেসিক পে হ'লে মানে 54% অফ 31,400 কিমান হ'ব 16,956। ঠিক আছে, আৰু হাউচ ৰেণ্ট এলাৱেন্সটো আপোনালোকৰ 10%, 8% আৰু 7% অফ বেসিক পে। মানে 10% যদি হয় গুৱাহাটী মেট্ৰপলিছ নিচিনা, গুৱাহাটীৰ নিচিনা মেট্ৰপলিছ চহৰত 10% আপোনালোকে হাউচ ৰেণ্ট এলাৱেন্স পাব। যদি তাতকৈ যদি অকণমান সৰু চহৰলৈ যায়, সৰু মানে কি যেনেকৈ ডিব্ৰুগড়, যোৰহাট, শিলচৰ, তেজপুৰ সেইবিলাকত 8% পাব। আৰু যদি আপোনালোকে তাতকৈও তলত সাব ডিভিজন বা তেনেকুৱা ধৰণৰ ক'ৰবাত যদি পষ্টিং পায়, তেনেকুৱা ধৰণৰ সৰু সাব ডিষ্ট্ৰিক্ট বা তেনেকুৱা ধৰণৰ জেনেৰেলি সাব ডিষ্ট্ৰিক্টত চাগে নাপাব পষ্টিং। সাব ডিষ্ট্ৰিক্টত মানে কি আৰু কেতিয়াবা তেনেকুৱা থাকিব পাৰে। সো তেতিয়া 7% অফ বেসিক পে পাব যদিহে টায়াৰ 3 চহৰবিলাকত যায়। ঠিক আছে, অসমৰ। সো 7% অফ বেসিক পে। ইয়াতে মই যেতিয়া হাউচ ৰেণ্ট এলাৱেন্সটো ক্যালকুলেট কৰিছোঁ ইয়াতে 10% ধৰিছোঁ, 10% অফ বেসিক পে, 10% অফ 31,400 হ'ব 3,140। সো মই ডিটেইল ডিসকাশন কৰি দিছোঁ স্যালাৰিটো, যাতে আপোনালোকৰ একো ডাউট নাথাকে। মেডিকেল এলাৱেন্স প্ৰত্যেক মাহে 600 টকাকৈ পাব 600। এতিয়া গ্ৰোছ স্যালাৰি ক্যালকুলেট যদি কৰোঁ তেতিয়া পাব বেসিক পে 31,400 প্লাস ডিয়াৰনেছ এলাৱেন্স
16,956 প্লাছ হাউচ ৰেণ্ট এলাউঞ্চ 3,140 ইয়াতে মই 10% ধৰিছোঁ গুৱাহাটীত পষ্টিং হ'লে কিমান হ'ব তাৰপিছত আহি গ'ল মেডিকেল এলাউঞ্চ 600 ঠিক আছে গোটেইখিনি যদি আমি যোগ কৰোঁ প্লাছ কৰোঁ তেতিয়াহ'লে 52,096 ৰুপিজ হ'ব গ্ৰছ চেলাৰী আৰু তাৰপিছত ডিডাকশ্যনছ আছে ডিডাকশ্যনছ মানে কি নেশ্যনেল পেঞ্চন ছিষ্টেমত ডিডাকশ্যনছ আছে তাতে 10% অফ বেচিক পে প্লাছ ডিয়াৰনেছ এলাউঞ্চ মানে 10% অফ বেচিক পে মানে 31,400 প্লাছ 16,956 মানে 10% অফ 48,356 আপোনালোকৰ NPS-ত ডিডাক্ট হ'ব 4,836 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমত ডিডাক্ট হ'ব 400 প্ৰফেশ্যনেল টেক্স আপোনালোকে 208 ৰুপিজ দিব লাগিব কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ যিসকল এমপ্লয় 25,000তকৈ বেছি চেলাৰী হয় তেওঁলোকে প্ৰফেশ্যনেল টেক্স 208 টকা দিব লাগে চ' টোটেল ডিডাকশ্যনছ হৈ গ'ল NPS 4,836 প্লাছ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম 400 প্লাছ 208 প্ৰফেশ্যনেল টেক্স চ' টোটেল ডিডাকশ্যন হৈ গ'ল 5,444 চ' নেট ইনহেণ্ড চেলাৰী আপোনালোকে ষ্টাৰ্টিং এনফৰ্চমেণ্ট ইনস্পেক্টৰ হিচাপে জইন কৰি পেলাই ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী পাব 52,096 গ্ৰছ চেলাৰী মাইনাছ 5,444 তেতিয়া হ'ব 46,652 তাৰপিছত ইয়াতে ট্ৰেভেলিং এলাউঞ্চ আৰু স্পেচিয়েল এলাউঞ্চখিনি মই ইয়াতে যোগ কৰা নাই আপোনালোকৰ ট্ৰেভেলিং এলাউঞ্চটো বেলেগ বেলেগ হ'ব পাৰে কাৰণ আপোনালোকে ক'ত পষ্টিং পায় কি কথা সেইটো লৈ কথা আছে চ' ইয়াতে অকণমান ফ্লাকচুৱেশ্যনছ হ'ব পাৰে সেইকাৰণে ট্ৰেভেলিং এলাউঞ্চটো মই একজেক্ট দেখুৱাব পৰা নাই আৰু স্পেচিয়েল এলাউঞ্চ যদি কিবা থাকে সেইটো মই ইয়াতে দেখুৱাব পৰা নাই চ' এনেই 46,652টো কনফাৰ্ম আপোনালোকে নেট ইনহেণ্ড চেলাৰী পাব চব কাটি কুটি আপোনালোকৰ প্ৰত্যেক মাহৰ চেলাৰী একাউণ্টত 46,652 সোমাবই তাৰ উপৰি ট্ৰেভেলিং এলাউঞ্চ আৰু স্পেচিয়েল এলাউঞ্চ ইয়াতে এড হ'ব চ' এৰাউণ্ড 49,50,000ৰ ওচৰা ওচৰি হ'ব ঠিক আছে চ' 50,000 আপোনালোকে চেলাৰী পাব ষ্টাৰ্টিঙতে চ' জাষ্ট এনেই এটা ৰাফ এষ্টিমেট কৰিছোঁ আৰু 50,000 মান আপোনালোকৰ ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী হ'ব চ' এতিয়া চেলাৰী কেলকুলেশ্যনটো হৈ গ'ল এতিয়া আমি জব ৱৰ্ক প্ৰফাইললৈ আহিছোঁ ঠিক আছে এনফৰ্চমেণ্ট ইনস্পেক্টৰে কি কাম কৰিব লাগে সেইটোৰ ওপৰত এতিয়া চাম চ' প্ৰথমটো হ'ল এনফৰ্চমেণ্ট ইনস্পেক্টৰটো বেচিকেলি এটা ফিল্ড জব হয় ফিল্ড জব মানে চিমিলাৰ টু পুলিচ যেনেকৈ পুলিচৰ থানাৰ OC হ'লে মানে আপোনালোকৰ থানাৰ OCটো সদৰ থানাৰ OCবিলাকো ইনস্পেক্টৰ ৰেংকৰ থাকে চ' সদৰ থানাৰ OC হ'লে মানে কি হয় গোটেই সদৰ থানাৰ সদৰ এৰিয়াৰ পুলিচ ফ'ৰ্চটো তেওঁ কি বুলি কয় লিড কৰে আৰু পুলিচৰ যিহেতু কামটো ফিল্ড জব হয় বেচিকেলি আপোনালোকে গাড়ীত ঘূৰি ফুৰিবলগীয়া হয় পেট্ৰলিং কৰিবলগীয়া হয় ঠিক তেনেকুৱা ধৰণৰকৈ ফিল্ড জব হয় ইয়াতে ফিল্ড জব মানে কি আপোনালোকে অফিচত কেবিন পাব অফিচত অভিয়াছলি বহিব লাগিব কিন্তু বেছিভাগ সময় ফিল্ডতো যাবলগীয়া হ'ব পাৰে পেট্ৰলিঙৰ কাৰণে তাতে আপোনালোকে প্ৰত্যেক আপোনালোকে নিজৰ জেগাত আপোনালোকে এখন গাড়ী দেখিছে সেইখনত ইণ্টাৰচেপ্টৰ বুলি লিখা থাকে ঠিক আছে ইণ্টাৰচেপ্টৰ ডিষ্ট্ৰিক্ট অফিচ অফ দি ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ বুলি ইণ্টাৰচেপ্টৰ বুলি লিখা থাকে চ' সেই ইণ্টাৰচেপ্টৰ গাড়ীখনতে আপোনালোকৰ মটৰ ভেহিকল ইনস্পেক্টৰ হওক MVI হওক এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ হওক বা এনফৰ্চমেণ্ট ইনস্পেক্টৰ তেওঁলোক সেই গাড়ীখনতে উঠি পেলাই ইনস্পেকশ্যন কৰে পেট্ৰলিং কৰে ঠিক আছে চ' সেইটো বেচিকেলি চেক গেটছ আৰু পইণ্টছবিলাকত তেওঁলোকে থাকিব লাগে তাতে পেট্ৰলিং বা চেকিং কৰিবলগীয়া হয় ডিষ্ট্ৰিক্ট পুলিচ ফ'ৰ্চেও কেতিয়াবা এছিষ্ট কৰে কাৰণ আপোনালোকে দেখিছে ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ DTO অফিচৰ বেছি তেনেকুৱা ষ্টাফ নাথাকে ঠিক আছে ফিল্ডৰ কৰিব পৰাকৈ এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ MVI চ' সেইখিনি থাকে MVIখিনি কাম কমপ্লিটলি বেলেগ থাকে এনফৰ্চমেণ্ট ইনস্পেক্টৰ কাম বেলেগ থাকে চ' সেইটো কাৰণে আপোনালোকৰ ডিষ্ট্ৰিক্ট পুলিচ ফ'ৰ্চৰ তেওঁলোকে হেল্প লয় ডিষ্ট্ৰিক্ট পুলিচ ফ'ৰ্চটো হেড কৰে চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচে আৰু চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচৰ লগত টাই আপ থাকে ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ কাৰণ দুইটা ডিপাৰ্টমেণ্টে গভৰ্ণমেণ্ট অফ আছামৰে হয় আৰু দুইটা ডিপাৰ্টমেণ্ট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আণ্ডাৰ পৰে আৰু ইয়াতে হেড হ'ব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ঠিক আছে যোনজন ACS বা IS কেডাৰ অফিচাৰ হয় পুলিচ ডিপাৰ্টমেণ্টে হওক বা ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে হওক সেই দুটা DCৰ আণ্ডাৰতে পৰে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ চ' সেইটো কাৰণে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ইজ দি ফাৰ্ষ্ট অফিচাৰ অফ আৱাৰ ডিষ্ট্ৰিক্ট আৰু ইয়াতে আপোনালোকৰ খালি পুলিচ ফ'ৰ্চৰ পৰা তেওঁলোকে এছিষ্ট লয় ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচে চ' ডেট তেওঁলোকৰ যিহেতু মেন পাৱাৰ কম চ' পুলিচে তেওঁলোকক হেল্প কৰিবলগীয়া হয় ট্ৰেফিকৰ ক্ষেত্ৰত বা টেকিঙৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যেতিয়া আপোনালোকৰ বাইক ৰখাই হেলমেট চেক কৰে লাইচেঞ্চ চেক কৰে তেতিয়াহ'লে জেনেৰেলি পুলিচে চেক কৰে সেই পুলিচে একচুৱেলি ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ অৰ্ডাৰতে চেক কৰে কাৰণ ডিষ্ট্ৰিক্ট পুলিচ ফ'ৰ্চৰ লগত ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ টাই আপ থাকে চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচৰ লগত আৰু সেইকাৰণে চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচে পুলিচ ফ'ৰ্চটোক ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰক এছিষ্ট কৰিবৰ কাৰণে তেওঁ অৰ্ডাৰ কৰে ঠিক আছে চ' সেইটোৱে বেচিকলি কথাটো হ'ল আৰু ইয়াতে 3 নম্বৰ পইণ্ট হ'ল ইনস্পেকশ্যন এণ্ড চেকিং অফ ভেহিকল পাৰ্মিট ফিটনেছ লাইচেঞ্চ অভাৰলোডিং এক্সেট্ৰা আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ মেইন কামটো হ'ল ভেহিকল পাৰ্মিট ফিটনেছ লাইচেঞ্চ অভাৰলোডিং এইখিনি বস্তু চেক কৰা সেইটো কাৰণে যোনখন ইণ্টাৰচেপ্টৰ কাৰ থাকে সেইখনত তেওঁলোকে গৈ পেলাই পেট্ৰলিং কৰি থাকে জেগাই ৰখি পেলাই সেইবোৰ বস্তু চেক কৰে চেক গেট বা পইণ্টবিলাকত লগতে পুলিচো থাকে কেতিয়াবা ফাইন আৰু চালানো কাটিব পৰা তেওঁলোকৰ পাৱাৰ থাকে আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰক
এছিষ্ট কৰে এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰবিলাকে AEI এছিষ্ট কৰে এছিষ্টেণ্ট এনফোৰ্চ ইনস্পেক্টৰবিলাক যেনেকুৱা কি বুলি কয় সাব ইনস্পেক্টৰবিলাক থাকে ইনস্পেক্টৰৰ তলত ঠিক তেনেকুৱা ধৰণৰ এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰবিলাক সাব ইনস্পেক্টৰৰ নিচিনাই থাকে ইয়াতে সাব ইনস্পেক্টৰ বুলি কয় পুলিচৰ ক্ষেত্ৰত ইহঁতক এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰ বুলি কয় ট্ৰেফিকৰ ডিপাৰ্টমেণ্টত ঠিক আছে সো তেওঁলোক গেজেটেড নহয় তেওঁলোক গ্ৰেড 3 হয় আৰু কেতিয়াবা তেওঁলোক গ্ৰেড 3 হয় এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰবিলাক আৰু এনফোৰ্চমেণ্ট ইনস্পেক্টৰবিলাক গ্ৰেড 2 হয় আৰু এনফোৰ্চমেণ্ট ইনস্পেক্টৰে দ্বিতীয়ক এছিষ্ট কৰে এনফোৰ্চমেণ্ট ইনস্পেক্টৰ প্লাছ মটৰ ভেহিকল ইনস্পেক্টৰসকলে দ্বিতীয়খিনিক এছিষ্ট কৰে দ্বিতীয়টো হ'ল ডিষ্ট্ৰিক্টৰ ট্ৰেন্সপৰ্ট অফিচাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী বা অফিচাৰ আৰু ইণ্টাৰচেপ্টৰ ভেহিকল ইজ প্ৰভাইডেড ফৰ পেট্ৰলিং চ' ইণ্টাৰচেপ্টৰ ভেহিকল তেওঁলোকক প্ৰভাইড কৰা হয় চ' নিজৰ ভেহিকল ইউজ কৰিব নালাগে অফিচিয়েল ভেহিকল আপোনালোকক প্ৰভাইড কৰা হ'ব এজ এ এনফোৰ্চমেণ্ট ইনস্পেক্টৰ ইয়াতে খালি আৰু এটা প্ৰব্লেম ইয়াতে খালি পুলিচৰ লগত ইয়াত এওঁলোকৰ এটা ডিফাৰেঞ্চ আছে তেওঁলোকে কোনো আৰ্মছ তেওঁলোকক এজাইন কৰা নহয় বা আৰ্মছ দিয়া নহয় গভৰ্ণমেণ্টৰ ফালৰ পৰা ঠিক আছে এনফোৰ্চমেণ্ট ইনস্পেক্টৰে কোনো আৰ্মছ নাপায় সেইটো কাৰণে পুলিচে এছিষ্ট কৰিব লাগে অকল পুলিচ ফ'ৰ্চটোৱে আৰ্মছ ল'ব পাৰে বাকী এনফোৰ্চমেণ্ট ইনস্পেক্টৰ বা দ্বিতীয় অফিচৰ যোনখিনি ছাৰ্ভিচ কেডাৰ্ছ আছে তেওঁলোকক আৰ্মছ দিয়া নহয় মানে আপোনালোকে গান বা তেনেকুৱা ধৰণৰ একো নাপায় চ' সেইটো কাৰণে ডিষ্ট্ৰিক্ট পুলিচ ফ'ৰ্চে তেওঁলোকক এছিষ্ট কৰে চ' কেতিয়াবা কিবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হ'লে পুলিচৰ কামাণ্ডো বা গানমেন লগত থাকে চ' সেইটোৱে হৈ গ'ল জব প্ৰফাইল জব বা ৱৰ্ক প্ৰফাইল ঠিক আছে এইটো আপোনালোকক ক্লিয়াৰ হ'ল চেলাৰী জব ৱৰ্ক প্ৰফাইল ক্লিয়াৰ হ'ল এতিয়া ইউনিফৰ্মলৈ আহিছোঁ ইউনিফৰ্মটো কেনেকুৱা ইউনিফৰ্মটো বেছিকলি আপোনালোকৰ খাকী ইউনিফৰ্মটো হয় পুলিচৰ যোনটো ইউনিফৰ্ম থাকে এনফোৰ্চমেণ্ট ইনস্পেক্টৰৰ একচুৱেলি 3টা ষ্টাৰ থাকে চ'লজাৰ আৰু সেই ষ্টাৰকেইটা জেনেৰেলি অকণমান গল্ডেন কালাৰ টাইপৰ থাকে একদম ডাইৰেক্ট চিলভাৰ নহয় গল্ডেন কালাৰ টাইপৰ থাকে খালি লগোটোত চ'লজাৰত যেনেকৈ পুলিচত আছাম পুলিচ লিখা থাকে বা আছাম পুলিচ ছাৰ্ভিচ লিখা থাকে ঠিক আছে ইয়াতে এনফোৰ্চমেণ্ট ইনস্পেক্টৰবিলাকৰ চ'লজাৰত লিখা থাকে এনফোৰ্চমেণ্ট ইনস্পেক্টৰ বুলি লিখা থাকে ঠিক আছে এনফোৰ্চমেণ্ট ইনস্পেক্টৰ বুলি লিখা থাকে আৰু 3টা ষ্টাৰ থাকে যেনেকৈ DSP বিলাকৰ ডেপুটি সুপ্ৰিটেণ্ডেণ্ট পুলিচৰ ষ্টাৰ থাকে তেনেকৈ এওঁলোকৰ এনফোৰ্চমেণ্ট ইনস্পেক্টৰৰো 3টা ষ্টাৰেই থাকে তাতে খালি এনফোৰ্চমেণ্ট ইনস্পেক্টৰ বুলি লিখা থাকে ইউনিফৰ্মযোৰত চ' এইটো হৈ গ'ল ইউনিফৰ্ম চ' চেলাৰী ডিছকাছ কৰিলোঁ জব প্ৰফাইল ডিছকাছ কৰিলোঁ ইউনিফৰ্ম ডিছকাছ কৰিলোঁ এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনলৈ আহিছোঁ আপোনালোকৰ প্ৰমোশ্যনেল প্ৰস্পেক্টটো কেনেকুৱা হ'ব পাৰে ঠিক আছে এইটো ভালকৈ চাব ইয়াতে আপোনালোকে বহুতখিনি জানিব পাৰিব কাৰণ এইটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব যিহেতু চাকৰিটো কৰিব ওলাইছে চ' কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো কেনেকুৱা হ'ব পাৰে চ' মই ইয়াতে চাৰ্টখনত আপোনালোকক এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰ বা এনফোৰ্চমেণ্ট চেকাৰৰ পৰা দেখাইছোঁ যোনটো এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰৰ কেতিয়াবা পোষ্ট ওলায় চ' এইটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ থ্ৰুৱেদি চাগে হয় এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰ আৰু এনফোৰ্চমেণ্ট চেকাৰ চ' এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰ আৰু এনফোৰ্চমেণ্ট চেকাৰটো ক্লাছ 3ত পৰে তাৰপিছত আহি গ'ল মটৰ ভেহিকল ইনস্পেক্টৰ আৰু এনফোৰ্চমেণ্ট ইনস্পেক্টৰ দুইটা ক্লাছ 2ত পৰে তাৰপিছত হৈ গ'ল ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ বা প্ৰিন্সিপাল হ'ব পাৰে ড্ৰাইভাৰ্ছ এণ্ড কণ্ডাক্টৰ্ছ ট্ৰেইনিং স্কুলৰ সেইটো ক্লাছ 1 গ্ৰেড 2ত পৰে তাৰপিছত আহি গ'ল জইণ্ট কমিশ্যনাৰ ট্ৰেন্সপৰ্ট ডেপুটি কমিশ্যনাৰ ট্ৰেন্সপৰ্ট এছিষ্টেণ্ট কমিশ্যনাৰ ট্ৰেন্সপৰ্ট সেইখিনি পৰি যায় ক্লাছ 1 গ্ৰেড 1 আৰু বাকী কমিশ্যনাৰ ট্ৰেন্সপৰ্টটো কেতিয়াও ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ ছাৰ্ভিচ কেডাৰৰ পৰা ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট আছাম ট্ৰেন্সপৰ্ট ছাৰ্ভিচ কেডাৰৰ পৰা প্ৰমোশ্যন পাই পেলাই কমিশ্যনাৰ ট্ৰেন্সপৰ্ট হ'ব নোৱাৰে কমিশ্যনাৰ ট্ৰেন্সপৰ্ট সদায় ৰিজাৰ্ভ থাকে ACS আৰু IS কেডাৰখিনিৰ কাৰণে সেইটো ক্লাছ 1 ছিনিয়ৰ গ্ৰেডত পৰে ঠিক আছে চ' সেইটো কাৰণে আছাম চিভিল ছাৰ্ভিচ ACS বা IS সকলক এডমিনিষ্ট্ৰেটিভ হেড বুলি কোৱা হয় চ' এডমিনিষ্ট্ৰেশ্যনৰ মানুহখিনিকে সদায় বছ বনোৱা হয় ডিপাৰ্টমেণ্টবিলাকক বাকী অন্য ডিপাৰ্টমেণ্টৰ মানুহে কেতিয়াও বছ হ'বগৈ নোৱাৰে চ' কমিশ্যনাৰ ট্ৰেন্সপৰ্টৰ যোনটো পোষ্ট থাকে সেইটো ৰিজাৰ্ভ থাকে ইয়াতে মই এইটো ছাৰ্ভিচ ৰুলৰ মতে কৈ আছোঁ ঠিক আছে চ' আপোনালোকে কোনোবাই কিবা ক'ব পাৰে কিন্তু এইটো অফিচিয়েল যোনখন ছাৰ্ভিচ ৰুলছ আছে আপোনালোকে গুগলত পাই যাব চ' ছাৰ্ভিচ ৰুলটো এতিয়ালৈকে এমেণ্ড হোৱা নাই ছাৰ্ভিচ ৰুলছৰ মতে মই কৈ আছোঁ কমিশ্যনাৰ ট্ৰেন্সপৰ্ট কেতিয়াও আছাম ট্ৰেন্সপৰ্ট ছাৰ্ভিচ অফিচাৰে কমিশ্যনাৰ ট্ৰেন্সপৰ্ট হ'ব নাই কমিশ্যনাৰ ট্ৰেন্সপৰ্ট সদায় ACS অফিচাৰ নহ'লে IS অফিচাৰ লাগিব ঠিক আছে এই দুটা ছাৰ্ভিচ কেডাৰ কাৰণ এইকেইটা মই ক'লোৱে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত পুলিচ ডিপাৰ্টমেণ্টতো পৰি যায় আৰু লগতে ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰো পৰি যায় চ' ডিষ্ট্ৰিক্ট কমিশ্যনাৰজনৰ আণ্ডাৰ আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ক'ৰ হয় ACS কেডাৰ বা IS কেডাৰ হয় চ' সেইটো কাৰণে বছটো কমিশ্যনাৰ ট্ৰেন্সপৰ্টৰ বছো সদায় ACS বা IS হয় ক্লাছ 1 ছিনিয়ৰ গ্ৰেড চ' এতিয়া যদি আমি কেইবছৰ লাগে প্ৰমোশ্যন হ'বৰ কাৰণে সেইটো যদি ডিছকাছ কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিব এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰৰ পৰা আপোনালোকে প্ৰমোশ্যন পাবৰ কাৰণে এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰৰ পৰা এছিষ্টেণ্ট এনফোৰ্চমেণ্ট ইনস্পেক্টৰ এনফোৰ্চমেণ্ট চেকাৰৰ পৰা আপোনালোকে মটৰ ভেহিকল ইনস্পেক্টৰ বা এনফোৰ্চমেণ্ট ইনস্পেক্টৰলৈ প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে মিনিমাম 10 বছৰ চাকৰি কৰিব লাগিব আৰু এতিয়া ইয়াত মিনিমাম 10 বছৰ চ' পোষ্ট কিমান থাকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব মিনিমাম 10 বছৰ কেতিয়াবা বেছিও লাগিব পাৰে কিছুমানে 10 বছৰ প্ৰমোশ্যন পাই যাব পাৰে কিছুমানে 10 বছৰ নাপাব পাৰে সেইটো ডিপেণ্ড সেইটো মিনিমাম 10 বছৰ চাকৰি কৰিলে এলিজেবল হয় প্ৰমোশ্যনৰ কাৰণে ঠিক আছে এনেকুৱা নহয় যে চবেই 10 বছৰতে প্ৰমোশ্যন পাব তাৰপিছত আহি গ'ল
আপোনালোকৰ নেক্সট মটৰ ভেহিকল ইন্সপেক্টৰ আৰু এনফোৰ্সমেন্ট ইন্সপেক্টৰ এতিয়া আমাৰ ভিডিঅ'টোত এতিয়া বেসিক্যালি আমি কথা পাতি আছো এনফোৰ্সমেন্ট ইন্সপেক্টৰ বা মটৰ ভেহিকল ইন্সপেক্টৰ যেটো ক্লাস 2 পোষ্টত পৰে মটৰ ভেহিকল ইন্সপেক্টৰ বা এনফোৰ্সমেন্ট ইন্সপেক্টৰ বা ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ বা প্ৰিন্সিপাল ড্ৰাইভাৰ্ছ এণ্ড কণ্ডাক্টৰ্ছ ট্ৰেইনিং স্কুলৰ প্ৰিন্সিপাল হ'বৰ কাৰণে বা দ্বিতীয় হ'বৰ কাৰণে আপোনালোকৰ মিনিমাম 8 বছৰ চাকৰি কৰিব লাগে সো আপোনালোকে এনফোৰ্সমেন্ট ইন্সপেক্টৰ হিচাপে জয়েন কৰিলে মানে 8 বছৰ চাকৰি কৰিলে মানে আপোনালোকে দ্বিতীয়লে প্ৰমোশন পাবলৈ এলিজিবল হয় আৰু এনেকুৱা নহয় যে দ্বিতীয়ৰ পোষ্ট একেলগে গোটেই ডিস্ট্ৰিক্টখনতে সবকে একেলগে প্ৰমোশন দিব নোৱাৰে হেতু কাৰণে কিছুমানৰ 8 বছৰত হ'ব পাৰে কিছুমানৰ হয়তো 10 বছৰ 12 বছৰ লাগি যাব পাৰে হেতু ইট ডিপেন্ডস ঠিক আছে সাৰ্ভিস পাৰফৰম্যান্স চাব আপোনালোকৰ কেনেকুৱা সাৰ্ভিস ৰেকৰ্ডছবোৰ চাব হে গোটেইখিনি চালি জাৰি পেলাই হোম ডিপাৰ্টমেণ্টে যাক ৰিকমেন্ডেড কৰিব তেওঁলোককে প্ৰথম প্ৰমোশন হ'ব বেচ বাই বেচ প্ৰমোশন হ'ব একেলগে গোটেইখিনিকে ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ বনাই দিব নোৱাৰে কাৰণ ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ কেতিয়াবা ডাইৰেক্টলি এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন বা সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যনৰ থ্ৰুৱেদি ডাইৰেক্ট দ্বিতীয় কি বুলি কয় ৰিক্ৰুট কৰে ঠিক আছে সো এটো হৈ গল 8 বছৰ মিনিমাম এনফোৰ্সমেন্ট ইন্সপেক্টৰ হিচাপে থাকিলে বা এমভিআই হিচাপে থাকিলে মানে দ্বিতীয় হ'বলে আপোনালোকে এলিজিবল হৈ যায় তাৰ পিছত দ্বিতীয় হিচাপে 5 বছৰ চাকৰি কৰাৰ পিছত এসিস্ট্যান্ট কমিশনাৰ অফ ট্ৰান্সপোৰ্ট হ'ব পাৰে মিনিমাম 5 বছৰ চাকৰি কৰিব লাগে তাৰ পিছত এসিস্ট্যান্ট কমিশনাৰ ট্ৰান্সপোৰ্ট হিচাপে 2 বছৰ চাকৰি কৰাৰ পিছত মিনিমাম 2 বছৰ চাকৰি কৰাৰ পিছত ডেপুটি কমিশনাৰ ট্ৰান্সপোৰ্ট হিচাপে প্ৰমোশন পাবৰ কাৰণে আপোনালোকে এলিজিবল হৈ যায় তাৰ পিছত এসিস্ট্যান্ট কমিশনাৰ অফ ট্ৰান্সপোৰ্টৰ পিছত ডেপুটি কমিশনাৰ অফ ট্ৰান্সপোৰ্ট পিছত জয়েন্ট কমিশনাৰ অফ ট্ৰান্সপোৰ্ট হ'বৰ কাৰণে আপোনালোকক আকৌ মিনিমাম 2 বছৰ চাকৰি কৰাৰ পিছত জয়েন্ট কমিশনাৰ ট্ৰান্সপোৰ্ট হ'ব পাৰে আৰু জয়েন্ট কমিশনাৰ ট্ৰান্সপোৰ্ট ধৰক দুটা বা তিনিটা পোষ্ট থাকে ঠিক আছে সো হেতু কাৰণে আপোনালোকে গোটেইখিনি যে জয়েন্ট কমিশনাৰ ট্ৰান্সপোৰ্ট হ'ব হেতুৰ কথা নাই আৰু এনফোৰ্সমেন্ট ইন্সপেক্টৰ হিচাপে জয়েন কৰি আপোনালোকে হাৰ্ডলি চাগে জয়েন্ট কমিশনাৰ ট্ৰান্সপোৰ্ট নাপায়গে কিছুমানে সিলেক্টেড ফিউৱে কেতিয়াবা এসিস্ট্যান্ট কমিশনাৰ অফ ট্ৰান্সপোৰ্ট পাব পাৰে আৰু দুই এজনে চাগে ডেপুটি কমিশনাৰ অফ ট্ৰান্সপোৰ্ট লকে যাব পাৰে কেতিয়াবা ঠিক আছে তাতকে ওপৰত যাব নোৱাৰে জয়েন্ট কমিশনাৰ কেতিয়াও হ'ব নোৱাৰে এনফোৰ্সমেন্ট ইন্সপেক্টৰ হিচাপে জয়েন কৰি আপোনালোকক কৈছে এসিস্ট্যান্ট কমিশনাৰ ট্ৰান্সপোৰ্টৱে হাইয়েষ্ট ৰেংক হ'ব পাৰে দুই এজন সিলেক্টেড ফিউৱে ডেপুটি কমিশনাৰ অফ ট্ৰান্সপোৰ্ট পাইছেগে আজিলৈকে সো এইটোৱে হৈ গ'ল কেৰিয়াৰ প্ৰগ্ৰেছন ঠিক আছে আই হোপ আপোনালোকে বুজি পালে স্যালাৰিৰ কথা ডিসকাস কৰিলো তাৰ পিছত আমি ওয়ার্ক প্ৰফাইল ডিসকাস কৰিলো তাৰ পিছত আমি ডিসকাস কৰিলো ইউনিফৰ্ম তাৰ পিছত আহি গ'ল আমি তাৰ পিছত প্ৰথমতে স্যালাৰি ডিসকাস কৰিলো তাৰ পিছত আহি গ'ল জব ওয়ার্ক প্ৰফাইল তাৰ পিছত আমি ডিসকাস কৰিলো ইউনিফৰ্মৰ ওপৰত তাৰ পিছত আমি কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰত ডিসকাস কৰিলো আই হোপ আপোনালোকৰ ভিডিঅটো চাই পেলাই ক্লিয়াৰ হ'ল গোটেইখিনি ডাউট এতিয়া মই বাকি বেলেগ এটা কথা ক'বলৈ ওলাইছো সো আপোনালোকক এবাৰ মই কিবা এটা বস্তু শেয়াৰ কৰিছো আপোনালোকে এবাৰ চাই লওক মোৰ স্ক্ৰিনত সো মোৰ স্ক্ৰিনত দেখিছে আপোনালোকে এইখিনি সো ইয়াতে কিছুমান কোৰ্সেছ এভেইলেবল আছে ঠিক আছে মই কোৰ্সেছখিনিৰ কথা এবাৰ কৈ দিছো এপিএসসি এনফোৰ্সমেন্ট ইন্সপেক্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 375 ত তাতে আপোনালোকে গোটেইখিনি বস্তু পাই যাব এটো ল'ব পাৰে আৰু কোনবাই যদি আগতে মোৰ পৰা কিবা কোৰ্স কিনি থৈছিলে এবাৰ জনাই দিব এপিএসসি এও এপিডিসিএল এজিসিএলৰ ফুল কোৰ্স এটা এভেইলেবল আছে জেনাৰেল ইংলিছ জেনাৰেল নলেজ আৰু ম্যাথমেটিক্স ডেসক্ৰিপটিভৰ ওপৰত 400 ত আৰু কোনবাই যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈছিলে জনাই দিব কাৰণ কিছুমান কোৰ্সৰ মেটেৰিয়েলছ একে হ'ব পাৰে তেতিয়া বাকিখিনি মেটেৰিয়েলছ বাদ দি পেলাই এইখিনি ল'লে হ'ল এক্সট্ৰা আৰু কাৰোবাৰ যদি একাউন্টেন্সি কোৰ্স সাবজেক্ট আছে তেতিয়ালে ফ্ৰী লিংক এভেইলেবল আছে এপিএসসি ৰিসাৰ্চ এসিস্ট্যান্টৰ পৰীক্ষা আহি আছে ফাইনান্স ডিপাৰ্টমেন্টৰ তাৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 400 ত এপিএসসি সিসি প্ৰিলিমিনাৰী 2024-25 ৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 400 ত এপিএসসি সিডিপিও চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ সিডিপিওৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ইংলিছ জেনাৰেল নলেজৰ ওপৰত 300 ত আৰু কাৰোবাৰ যদি অপচনেল সাবজেক্ট হোম সায়েন্স সোশিয়োলজি ফিলসফি সাইকোলজি আছে তেতিয়াহলে ফ্ৰী লিংক এভেইলেবল আছে মই লিংকটো দি দিম তাৰ কাৰণে আপোনালোকে পে কৰিব নালাগে এডিআৰ ফুল কোৰ্স এভেইলেবল আছে 350 ত Assam Direct Recruitment, Women and Child Development Statistical Assistant or full course available at 350. Assam Police or full course available at 350. APC Computer Operator full course available at 300. APC Tourism Development Officer full course available at 300. APC Motor Vehicle Inspector full course available at 400. Or updated current affairs black আপোনালোকে মোৰ পৰা কোৰ্স ললে লাইফ টাইমৰ কাৰণে ফ্ৰীলি পাই থাকিব তাৰ কাৰণে আপোনালোকে জাস্ট ৰিমাইন্ডাৰ মেছেজ এটা দিলে হ'ল প্ৰত্যেক মাহৰ বিগিনিংতে আৰু লগতে আপোনালোকক এতিয়া বৰ্তমান কোৰ্স বিলাকত জানুৱাৰী 2023 পৰা জুলাই 2024 লৈকে কাৰেন্ট এফেয়াৰ্স এভেইলেবল আছে ইনক্লুডেড কৰা হৈছে গুটেখিনি স্টেপ বাই স্টেপ এক্সপ্লেনেশন ফৰ্মুলা পাই যাব जो স্টেটমেন্ট বেস কোৱেশ্চনছ লাগে স্টেটমেন্ট বেস কোৱেশ্চনছ পাব কাৰেন্ট এফেয়াৰ্স এমসিকিউজ প্লাস এক্সপ্লেনেশন পাই যাব কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে WhatsApp নম্বৰ 9706557851 এই WhatsApp নম্বৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছ দিম পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গুটেই কোৰ্সখিনি আপোনালোকে নিজৰ WhatsAppত PDF ফৰ্মটো পাই যাব আৰু এই কোৰ্সখিনিৰ কথা এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনটো এবাৰ উল্লেখ কৰি দিছো আপোনালোকে এবাৰ চাই ল'ব তাতে গৈ পেলাই আপোনালোকে চাই পেলাই মোক মেছেজ দিব পাৰে ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক আৰু এপিএসসি এনফোৰ্সমেন্ট ইন্সপেক্টৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে তাতে গৈ পেলাই আপোনালোকে এনফোৰ্সমেন্ট ইন্সপেক্টৰ ৰিলেটেড সকলো ধৰণৰ ভিডিওছ পাই যাব এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক
আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মই আৰু এটা কথা আপোনালোকক কৈছিলোঁ ষ্টাৰ্টিঙতে যে মোৰ যোনটো পডকাষ্টত মোক যেনেকৈ যোনটো ইনভাইট কৰা হৈছিলে পেজ টাৰ্ণৰ পৰা সেই পডকাষ্টৰ লিংকটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ আপোনালোকে ভিডিঅ'টো চাব তাতে মৰম দিব ছাপৰ্ট দিব চ' আপোনালোকৰ ভাল লাগিব চাই পেলাই মই নিজে এছুৰেঞ্চ দিছোঁ চ' আপোনালোকে ভিডিঅ'টো চাব এই পডকাষ্টৰ ভিডিঅ'টো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো শ্বেয়াৰ কৰিছোঁ পডকাষ্টৰ আপোনালোকে নিশ্চয় চাব বুলি আশা ৰাখিছোঁ বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম